মাই ক্লাস আজি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ চতুৰ্থ 4 নম্বৰ পাঠটো অনুশীলনী 1 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰ দক্ষিণ আফ্ৰিকাৰ মাটিকালি কিমান দক্ষিণ আফ্ৰিকাৰ মাটিকালি 1.21 লাখ বৰ্গ কিলোমিটাৰ খ নম্বৰ হাইভেল্ট মৰুভূমিখনক কোনখন পৰ্বতমালা আগুৰি আছে হাইভেল্ট মালভূমিখনক ড্ৰাকেনছবাৰ্গ খ নম্বৰ হাইভেল্ট মালভূমিখনক কোনখন পৰ্বতমালাই আগুৰি আছে হাইভেল্ট মালভূমিখনক ড্ৰাকেনছবাৰ্গে আগুৰি আছে খ নম্বৰ হাইভেল্ট মালভূমিখনক কোনখন পৰ্বতমালাই আগুৰি আছে হাইভেল্ট মালভূমিখনক ড্ৰাকেনছবাৰ্গ নামৰ পৰ্বতমালাই আগুৰি আছে নম্বৰ বিগ ফাইভ বুলি কি বুজায় যে বিগ ফাইভৰ এনচাৰটো হ'ল দক্ষিণ আফ্ৰিকাৰ 5বিধ প্ৰধান স্তন্যপায়ী প্ৰাণীক একেলগে বিগ ফাইভ বুলি কোৱা হয় এই প্ৰাণী কেইবিধ হ'ল মহ বাঘ হাতী গড় আৰু মহ জোহানেছবাৰ্গ কিয় সোণৰ নগৰ বুলি জনা যায় 1886 খ্ৰীষ্টাব্দত জোহানেছবাৰ্গ চহৰখন সোণৰ খনিক কেন্দ্ৰ কৰিয়ে গঢ়ি উঠিছিল সোণৰ উৎপাদন আৰু খনিৰ গুৰুত্বৰ বাবে এই চহৰখনক সোণৰ নগৰ বুলি কোৱা হয় দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে এটি টকা প্ৰস্তুত কৰা দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশ অতি বৈচিত্ৰ্যপূৰ্ণ দেশখনৰ মাজভাগত হাইভেল্ট নামৰ এখন মালভূমি আছে যাৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা 1200 আৰু 1200 পৰা 1800 মিটাৰ ইয়া দক্ষিণ পশ্চিম অংশত গ্ৰেট কাৰু আৰু লিড কাৰু নামৰ দুখন মৰুপ্ৰায় অঞ্চল আছে অৰেঞ্জ দেশখনৰ প্ৰধান নদী আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় 2200 কিলোমিটাৰ দেশখনৰ জলবায়ু প্ৰধানকৈ উপক্ৰান্তীয় নাতিশীতোষ্ণ যদিও দক্ষিণ পশ্চিম অংশত ভূমধ্যসাগৰৰ জলবায়ু অনুভূত হয় অনুশীলনী 2 নম্বৰ 1 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলন কোনে নেতৃত্ব দিছিল নেলসন মেণ্ডেলা দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলন নেতৃত্ব দিছিল ওলন্দাজসকলে কেতিয়া কেপ টাউন চহৰত বসতি স্থাপন কৰিছিল 1652 খ্ৰীষ্টাব্দত ওলন্দাজসকলে কেপ টাউন চহৰত বসতি স্থাপন কৰিছিল আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ কি আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ হ'ল দক্ষিণ আফ্ৰিকাৰ কৃষ্ণাংগ লোকসকলৰ স্বাৰ্থ ৰক্ষা আৰু বৰ্ণ বৈষম্যৰ বিৰুদ্ধে যুঁজ দিবলৈ গঠন কৰা এটা অন্যতম প্ৰধান ৰাজনৈতিক দল দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলন কিয় গঢ়ি উঠিছিল দক্ষিণ আফ্ৰিকাত বগা ছালৰ লোকসকলে চৰকাৰী শক্তি ব্যৱহাৰ কৰি কৃষ্ণাংগ লোকসকলক সকলো ধৰণৰ সামাজিক আৰু ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰিছিল কৃষ্ণাংগসকলক নিজ দেশত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ব্যৱহাৰ কৰা হৈছিল আৰু তেওঁলোকৰ ওপৰত বিভিন্ন বৈষম্যমূলক আইন যেনে 5 আইন জাপি দিয়া হৈছিল এই অন্যায় আৰু অমানৱীয় বৈষম্য নীতিৰ অন্ত পেলাই সমান অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈকে দক্ষিণ আফ্ৰিকাত তেওঁ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ নেতা হিচাপে বৰ্ণবাদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছিল ইয়াৰ বাবে
তেওঁ চৰকাৰৰ ৰোষত পৰি দীৰ্ঘদিন কাৰাদণ্ড খটিবলগীয়া হৈছিল। অৱশেষত 1990 চনত তেওঁ মুক্তি পায় আৰু তেওঁৰ নেতৃত্বত দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য অৱসান ঘটে। 1994 চনত তেওঁ সকলো বৰ্ণৰ লোকৰ অংশগ্ৰহণেৰে গঠিত চৰকাৰৰ নেতৃত্ব লয় আৰু দক্ষিণ আফ্ৰিকাৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি হয়। আজিৰ ক্লাছটো ইয়াতে শেষ। এইটো নতুন কিতাপৰ হয়, পৰিৱৰ্তন হোৱাৰ কাৰণে মানুহ ভালকৈ দিব পৰা নাই, তো আপোনালোকে ভাল কৰি পঢ়িব।